নমস্কাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়াৰ। 2026 হ'বলৈ গৈ আছে এক ন্যায়ৰ বৰ্ষ, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুদ্ধ, সাংঘাতিক পৰিৱৰ্তনশীল বৰ্ষ, ভলাটাইল ইয়াৰ। দ্ৰাপৰ যুগৰ পৰা কলি যুগলৈ, শ্ৰীকৃষ্ণৰ পৰা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, কনকলতালৈ যিসকল মানৱদৰ্দী মহামানৱ এইখন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছিলে, তেওঁলোকৰ দৰে এই নতুন বছৰটোতো দুই এজন মহামানৱৰ আৱিৰ্ভাৱ হ'ব আৰু তেওঁলোকৰ কষ্টৰ ফল আমি সমাজ জীৱনলৈ কিছু পৰিৱৰ্তন দেখিবলৈ পাম। 2026ৰ মূলাংক হ'ল 1, তাৰমানে ৰবিৰ বছৰ। 2 + 0 2 + 2 = 4 + 6 = 10, 1 + 0 = 1। 1 মানে হ'ল সূৰ্যৰ বছৰ, ৰবিৰ বছৰ। উদিত সূৰ্যই যেনেকুৱা আমাৰ মনত আশাৰ সঞ্চাৰ কৰে, 2026 সূৰ্যৰ বছৰ হোৱাৰ বাবে সকলো ৰাশিৰ লোকসকলৰ কিছু হ'লেও মনত আশাৰ সঞ্চাৰ কৰিব, ভাল হ'ব, মংগল হ'ব। যোৱা বছৰটো মংগলৰ বছৰ আছিলে, তাৰমানে 2025ৰ কথা মই কৈছোঁ। মূলাংক আছিলে 9, মংগল গ্ৰহৰ বছৰ। সকলোৰ বাবে কিছু নহ'লে কিছু হ'লেও অশুভ সময় আছিলে আৰু এই বছৰটোতে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছোঁ। আমি সকলো দিশতে কিছু অশুভ ফল ভোগ কৰিবলগীয়া হৈছিল, কিন্তু এই নতুন বছৰটোৱে আপোনাৰ মোৰ সকলোৰ বাবে কিছু আশাৰ বতৰা কঢ়িয়াই আনে। বিশেষকৈ মেষ ৰাশি সূৰ্যৰ তুংগী হাউচ হোৱাৰ বাবে, সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি সূৰ্য, মকৰ মানে কেপ্ৰিকৰ্ণ আৰু কুম্ভ মানে একুৰিয়াছ, এই দুটা ৰাশিৰ অধিপতি হৈছে শনি। ৰবি মানে সূৰ্যৰ লগত শনিৰ পিতা পুত্ৰ সম্পৰ্ক হ'লেও বৈৰতা আছিলে, শত্ৰুতা আছিলে, কিন্তু পিতাই কেতিয়াও পুত্ৰৰ অনিষ্ট নিবিচাৰে। গতিকে মেষ ৰাশিত যদিও শনিৰ চাৰেখাতি চলিছে, সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি আৰু কুম্ভ মকৰ ৰাশিসকলৰ কিছু পৰিমাণে হ'লেও ভাল হ'ব। কেতু পূৰ্ব ফাল্গুনী নক্ষত্ৰত, ৰাহু শতবিশা নক্ষত্ৰত, গুৰু পুনৰ্বসু নক্ষত্ৰত থকাৰ বাবে 1 জানুৱাৰীত মংগল অস্তমিত হৈ থাকিলেও জানুৱাৰীৰ মিডিল পাৰ্টৰ পৰা মংগল গ্ৰহ মানে মাৰ্চ তুংগী স্থানত মানে মকৰ ৰাশিত অৱস্থান কৰিব আৰু মকৰ ৰাশিত পঞ্চগ্ৰহৰ যি সমাৱেশ, সেয়া মকৰ কৰ্কট ৰাশিৰ বাবে অতি শুভকাৰক হ'ব। 17 ফেব্ৰুৱাৰীত বলয়াকাৰ সূৰ্যগ্ৰহণ, ৰিং অফ ফায়াৰ। বছৰটোত ৰবিৰ বছৰ হোৱাৰ বাবে যিসকলৰ সূৰ্য জন্মলগ্নৰ পৰাই নিচস্ত হৈ আছে, তাৰমানে তুলা ৰাশিত বহি আছে, তেখেতসকলে কিন্তু সূৰ্যগ্ৰহণৰ এই সময়ছোৱাত পবিত্ৰতাৰে সূৰ্যগ্ৰহণ পালন কৰক আৰু সূৰ্যক অৰ্ঘ্য দিয়ক। সূৰ্য তুলা ৰাশিত নিচস্ত হয়। এই বছৰটো সূৰ্যৰ বছৰ, গতিকে তুলা ৰাশিসকলৰ বাবে কিছু পৰিমাণে অশুভকাৰক আৰু বিদ্যাৰ্থীসকলৰ বাবে, যিসকলে তুলা ৰাশিৰ বিদ্যাৰ্থী, তেওঁলোকৰ বাবে কিছু অশুভকাৰক। গতিকে তেওঁলোকে আৰু সকলো ৰাশিৰ বিদ্যাৰ্থীসকলে সূৰ্যক অৰ্ঘ্য দিয়ক। এই বছৰটোত এভৰি ছানডে সূৰ্যক তামৰ পাত্ৰত পানী লৈ অৰ্ঘ্য দিয়ক। মাজে সময়ে কামাখ্যাত মাতংগিনী দেৱীৰ মন্দিৰ দৰ্শন কৰক, কাৰণ বিদ্যাকাৰক গ্ৰহ হৈছে ৰবি আৰু ৰবিৰ বছৰ। 22 ফেব্ৰুৱাৰী মংগল কুম্ভ ৰাশিত প্ৰৱেশ কৰি ৰাহুৰ লগত বহি অংগৰাগ যুগৰ সৃষ্টি কৰিব। মংগল গ্ৰহ মেলেফিক প্লেনেট হোৱাৰ বাবে ৱৰ্ল্ডৰ বিভিন্ন দেশত যুদ্ধৰ বাতাবৰণৰ সৃষ্টি হ'ব পাৰে আৰু বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সমাজ জীৱনত। গতিকে সেই সময়ছোৱাত অংগৰাগ যুগৰ সৃষ্টি হোৱাৰ বাবে কুম্ভ ৰাশিৰ লোকসকলে কিছু সাৱধান হওক। 2026 হ'ল ৰবিৰ বছৰ আৰু ছান ইজ দ্য কিং অফ প্লেনেটছ। এইবাৰ দুটাকৈ সূৰ্যগ্ৰহণ হ'ব, যথেষ্ট পাৱাৰফুল গ্ৰহণ। গতিকে এই সূৰ্যগ্ৰহণ দুটা আপুনি ষ্ট্ৰিক্টলি পালন কৰক। এই বছৰটোত দুটামান চন্দ্ৰগ্ৰহণো আছে। ৰবি মানে সূৰ্যৰ বছৰটোত আপুনি যিমান পাৰে ৰবি গ্ৰহৰ প্ৰতিকাৰ কৰক। ৰবিৰ মেটেল হৈছে তাম, গতিকে তামৰ খাৰু এটা আপুনি সোঁ হাতত পিন্ধক আৰু ছানৰ জেমষ্ট'ন হৈছে ৰুবি, মানিক। গতিকে আপুনি যদি এটা ৰুবি ষ্ট'ন ৰিং ফিংগাৰত পিন্ধিব পাৰে, সোণ নতুবা তামেৰে বনাই পিন্ধিব পাৰে, তেতিয়া অতি সোনকালে শুভ ফল আশা কৰিব পাৰে। চন্দ্ৰ মানে মুন হ'ল পানীকাৰক গ্ৰহ, গতিকে যেতিয়া পূৰ্ণিমা তেতিয়া সাগৰত কিন্তু জোৱাৰ ভাটা আহে, কিন্তু চন্দ্ৰতকৈ ৰবি বেছি পাৱাৰফুল। চন্দ্ৰ ৰবি একে হাউচত বহি থাকিলে ইয়াক কোৱা হয় গ্ৰহণ যুগ, তেতিয়া কিন্তু চন্দ্ৰৰ পাৱাৰ নাথাকে। গতিকে ৰবিৰ প্ৰভাৱত এই বছৰটোত মানে ৰবিয়ে ইমান বেছি প্ৰভাৱ বিস্তাৰ কৰিব, এই বছৰটোত একফালে যথেষ্ট ফ্লাড হ'ব পাৰে, বানপানী হ'ব পাৰে, বিশেষকৈ আমাৰ অসমত, আৰু খৰাঙো বেছি হ'ব। মনত ৰাখিব, বছৰটোত
4টামান নৱৰাত্ৰি থাকে। এটা হ'ল শাৰদীয় নৱৰাত্ৰি, এটা হৈছে বাসন্তী পূজাৰ সময়ত যি নৱৰাত্ৰি আমি পালন কৰোঁ, আৰু দুটামান গোপন নৱৰাত্ৰি থাকে। সাধাৰণতে তান্ত্ৰিকসকলে সেই গোপন নৱৰাত্ৰি পালন কৰে। 17 জানুৱাৰীৰ পৰা গোপন নৱৰাত্ৰি পালন কৰা হয়। গতিকে 17 জানুৱাৰীৰ পৰা 9 দিনৰ ভিতৰত আপুনি যদি কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰে, গোপন নৱৰাত্ৰিত যদি দুখীয়াসকলক ৰঙা বস্তু, তামৰ ঘটি আদি দান কৰে, তেতিয়া কিন্তু ৰবিৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই বছৰটোত 11 মাৰ্চ মানত গুৰু মানে বৃহস্পতি মাৰ্গী হ'ব। গতিকে মীন ৰাশিৰ অধিপতি বৃহস্পতি আৰু ধনু ৰাশিৰ অধিপতি বৃহস্পতি, আৰু কৰ্কট ৰাশিৰ তুংগী স্থান হৈছে বৃহস্পতি। যদিও মীন ৰাশিত শনিৰ 4.5 চলিছে, ধনু ৰাশিত 2.5 চলিছে, তথাপি এই তিনিটা ৰাশি কিছু পৰিমাণে শুভ ফল লাভ কৰিব পাৰিব। 27 আগষ্টত এটা চন্দ্ৰগ্ৰহণ হ'ব। মনত ৰাখিব, যিসকলৰ কৰ্কট ৰাশি, মকৰ ৰাশি, মেঘ ৰাশি আৰু তুলা ৰাশি মানে চৰ ৰাশি, তেখেতসকলে এই চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰক অৰ্ঘ্য দিয়ক, আৰু চন্দ্ৰগ্ৰহণৰ দিনা দুখীয়া লোকক বগা মিঠাই খাবলৈ দিয়ক, বগা বস্ত্ৰ দান কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ছেপ্টেম্বৰত মংগল নিচস্থ ভাৱত থকাৰ বাবে বিভিন্ন ধৰণৰ অশান্তি আপোনাৰ পৰিয়ালত নামি আহিব পাৰে। লগতে দেশতো ৰক্তপাত, দুৰ্ঘটনা আদি বিভিন্ন ধৰণৰ অপয়া অমংগলৰ সৃষ্টি হ'ব। অক্টোবৰ মাহৰ পৰা ৰবি নিচস্থ হোৱাৰ বাবে তুলা ৰাশিৰ বিদ্যাৰ্থীসকলে সাৱধান হোৱা। যদি আপোনাৰ ইণ্টাৰভিউ আদি আছে, তেখেতসকলে সাৱধান হ'ব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই 2026ত কেশৰ আৰু হালধিৰ ফুট ল'ব, সদায় ল'ব, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে মেঘ ৰাশিৰ লোকসকলে, যিসকলৰ এৰিছ, মাতৃস্বৰূপা তিৰোতাক গাখীৰ, চেনি, কাপোৰ কানি আদি দান কৰক। মনত ৰাখিব, যিসকলৰ বৃষ ৰাশি মানে তৰাছ, তেওঁলোকেনো কেনেধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰিব। এই নতুন বছৰটোত তেখেতসকলে এডাল ৰূপৰ চেইন ডিঙিত পিন্ধক, সোমবাৰ দিনা পিন্ধিব। যিসকলৰ মিথুন ৰাশি, জেমিনি, তেওঁলোকে 10জনমান দৃষ্টিহীন লোকক মিঠাই খোৱাওক। সিংহ ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ বাধা বিঘিনিবোৰ নাইকিয়া কৰাৰ বাবে এডাল ৰূপৰ চেইন পিন্ধক। যিসকলৰ স্কৰ্পিঅ মানে বৃশ্চিক ৰাশি, তেওঁলোকে সোণ নতুবা ৰূপৰ চেইন পিন্ধিব পাৰে। যিসকলৰ তুলা ৰাশি, লিব্ৰা, তেখেতসকলে বছৰটোত তামসিক খাদ্য গ্ৰহণ নকৰি। কুম্ভ ৰাশি মানে একুৰিয়াছ, এওঁলোকেও ৰূপৰ চেইন পিন্ধিব পাৰে, লগতে ৰূপৰ আঙুঠি পিন্ধিব পাৰে। মকৰ ৰাশিৰ লোকসকলে শনি অধিপতি, গতিকে আপুনি মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰক, আৰু সূৰ্যক অৰ্ঘ্য দিবলৈ নাপাহৰিব, কাৰণ সূৰ্যৰ বছৰ। যিসকলৰ মীন ৰাশি, তেওঁলোকে আহঁত গছৰ তলত সোমবাৰ দিনা মিঠা গাখীৰ দিয়ক। কন্যা ৰাশিৰ লোকসকলে দুখীয়া লোকসকলক আৰু গৰখীয়াক সেউজীয়া শাক পাচলি দান কৰক, আৰু বুধবাৰ দিনটো পালন কৰক। গতিকে এই 2026ত আপুনি যদি এনেধৰণৰ প্ৰতিকাৰ গ্ৰহণ কৰে, তেতিয়া নিশ্চয় সকলো ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা পাব। পুনৰ নতুন বছৰটোৰ বাবে শুভেচ্ছা থাকিল। ঈশ্বৰৰ কৃপাত সকলোৰে মংগল হওক, সকলোৰে ভাল হওক, গোটেই পৃথিৱীখনৰ যাতে কোনো ধৰণৰ অনিষ্ট নহয়, সেয়াই নেদেখা এজনৰ ওচৰত মোৰ প্ৰাৰ্থনা থাকিল। ধন্যবাদ, নমস্কাৰ।